দৰ্শক দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালো। মই আজি কঁঠালৰ আঞ্জা বনাই দেখুৱাম। মই কঁঠালখিনি কাটি ধুই বইল কৰি ৰাখিছোঁ। মই নিমখ আৰু হালধিৰ গুড়ি দি দিলোঁ, জিৰাৰ গুড়ি দি দিলোঁ, ধনিয়াৰ গুড়ি দি দিলোঁ, বেচন দি দিলোঁ। এতিয়া মই ভালদৰে মিহলাই ল'ম মছলাখিনি কঁঠালৰ লগত ভালদৰে মিহলাই ল'ব লাগিব। মোৰ বেচন অলপ কম হৈছে, মই আৰু অলপ বেচন দি ল'ম। মোৰ হৈ গৈছে। মই এটা পাত্ৰ বহাই তেল দি ৰাখিছিলোঁ, অলপ গৰম হোৱাৰ লগে লগে মই বৰাখিনি দি দিলোঁ। অলপ গৰম হোৱাৰ লগে লগে দিব লাগিব, বেছি গৰম হ'লে ভিতৰত কেঁচা থাকি যাব বৰাখিনি। মই ওলটাই দি আছোঁ। বৰাখিনি অলপ সময় লৈ ভাজিব লাগিব, নহ'লে কেঁচা থাকি যাব। মোৰ বৰাখিনি হৈ আহিছে। এটা নমাই লৈছোঁ, নমাই ল'লোঁ। মই একটা বেলেগ পাত্ৰ বহাই তেল দি দিলোঁ, পাত দি দিলোঁ আৰু শুকান জলকীয়া দি দিলোঁ, ভাজি ল'ম অলপ। কলা জিৰা দি দিলোঁ, আদা বাটা দি দিলোঁ, কেঁচা জলকীয়া বাটা দি দিলোঁ, নিমখ দি দিলোঁ, শুকান জলকীয়া দি দিলোঁ। আপোনালোকে যদি জ্বালাটো বেছিকৈ খায় তেনেহ'লে শুকান জলকীয়াটো দিব। টমেটো পেষ্ট দি দিলোঁ। এতিয়া ভালদৰে ভাজি ল'ম। মই জিৰাৰ গুড়ি দি দিলোঁ 1 চামুচ, ধনিয়াৰ গুড়ি দি দিলোঁ 1 চামুচ, হালধিৰ গুড়ি দি দিলোঁ 1/2 চামুচ। এতিয়া ভালদৰে ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজিব লাগিব। পানী দি দিলোঁ, পানীৰ লগত মছলাখিনি ভালদৰে মিহলাই দিম। মই 10 মিনিট তৰকাৰী ভাজি দিলোঁ, ঢাকনিটো খুলি দিলোঁ মই। ভালদৰে হৈ আছে, মই বৰাখিনি দি দিলোঁ। বৰাখিনি দিয়া হৈ গৈছে। এতিয়া 1 চামুচ গৰম মছলা দি দিলোঁ। বন্ধুটো হয়ে গেছে, বন্ধুটো হয়ে গেছে।